নিৰ্ভীক সাহসী স্পষ্টবাদী সাংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসৰ উপজাদিনত বিশেষ বক্তৃতা অনুষ্ঠান। পৰাগ কুমাৰ দাস মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব তথা বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ শৰ্মাই বক্তৃতা প্ৰদান কৰে। শৈশৱৰ শিক্ষা, সাম্প্ৰতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান বিষয়ত বক্তৃতা প্ৰদান কৰে ডাঃ নাৰায়ণ শৰ্মাই। বক্তৃতাৰ আৰম্ভণিতে প্ৰয়াত পৰাগ কুমাৰ দাসৰ সান্নিধ্যৰ কথা সোঁৱৰে বক্তাগৰাকীয়ে। বক্তৃতাৰ মাজতে প্ৰাথমিক শিক্ষা মাতৃভাষা মাধ্যমতে হ'ব লাগে বুলি উল্লেখ কৰে আৰু শিক্ষাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা। এই বক্তৃতা অনুষ্ঠানতে বিশেষভাৱে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন। যে এজন মানুহ যাৰ চিনাকি কেৱল পৰাগদাৰ লগত এসময়ত থকা ঘনিষ্ঠতাই নহয়, এসময়ত থকা মনৰ মিলেই নহয়, এই যে কিছুমান কথা মাইকত কোৱা আৰু লিখাৰ বাহিৰেও কাম এটা কৰি তোলাৰ যিটো এক প্ৰবল দৃঢ়তা বা মানসিকতা, এই দুয়োটা কথাই আমি পৰাগ কুমাৰ দাসৰ সেই খন্তেকীয়া জীৱনটোত আৰু নাৰায়ণ শৰ্মাদেৱৰ বিশেষকৈ 1993-94 চনৰ পিছত অসম জাতীয় বিদ্যালয় স্থাপন কৰি তেওঁ কি ধৰণেৰে এটা নিদৰ্শন সমগ্ৰ অসমৰ মানুহৰ আগত দাঙি ধৰিলে যে মাতৃভাষাৰ মাধ্যমৰ জৰিয়তে আমি এনে কেতবোৰ ছাত্ৰ-ছাত্ৰী নিৰ্মাণ কৰিব পাৰোঁ, সৃষ্টি কৰিব পাৰোঁ, যি কোনো ক্ষেত্ৰতেই হীনমন্যতাৰ দ্বাৰা আক্ৰান্ত নহয়, বৰঞ্চ নিজৰ ব্যক্তিগত সপোনক বাস্তৱত